নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো জয়েন ইণ্ডিয়ান আৰ্মি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে 2026 এণ্ড 2027 বৰ্ষৰ বাবে এই পদৰ আবেদন কৰিবলৈ হলে এডুকেশ্যন কোৱালিফিকেশনছ কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হৈছে কেতিয়াৰ পৰা এপ্লাই হৈছে কিমান ভেকেন্সি মুকলি কৰা হৈছে কোনটো বিভাগৰ ফালৰ পৰা এখিনি ভেকেন্সি মুকলি কৰা হৈছে সকলো তথ্য এই ভিডিওৰ জৰিয়তে মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু জয়েন ইণ্ডিয়ান আৰ্মি ফালৰ পৰা যি অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে তাৰে ফুল অফিচিয়েল এডভাৰটাইজমেন্ট ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰি লব পাৰিব এটা ইণ্ডিয়ান আৰ্মি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো হেকলৈকে চাই থাকিব তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যি সকল ক্যান্ডিডেটে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2027 ৰ বাবে যদি আপোনালোকে ভালকে এতিয়া পৰাই প্ৰস্তুতি চলাম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন বেষ্ট বুক ৰহিছে এখন নাম হৈছে সাকচু পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2027 ৰ বাবে যদিহে আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেতিয়াহলে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়া বাই কৰি লওক বেষ্ট বুক ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2027 ৰ বাবে বেষ্ট বুক সাকচু বুক যদি লব বিচাৰে লৈ লব পাৰে অল সাবজেক্টৰ বুক আপোনালোকে अवेलेबल পাই যাব এটা ইণ্ডিয়ান আৰ্মি ফালৰ পৰা পুনৰ যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো এইখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ইণ্ডিয়ান আৰ্মি এছএছসি টেকনিক্যাল 68 কোৰ্স ৰিক্ৰুটমেন্ট 2026 ৰ বাবে এইখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ইণ্ডিয়ান আৰ্মি ফালৰ পৰা এইখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 6 আগষ্ট 2026 লৈকে পদৰ কাৰণে আবেদন কৰিব লাগিব কোৰ্স নেম 68 শৰ্ট সাৰ্ভিস কমিশন টেকনিক্যাল মেল এণ্ড ফিমেলৰ কাৰণে এইখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে টোটাল ভ্যাকেন্সি 381 টা ভ্যাকেন্সি আছে কমিশন টাইপ শর্ট সার্ভিস কমিশন অফিসিয়াল ওয়েবসাইটৰ নাম হৈছে www.joinindianarmy.nic.in তাপা নেক্সট আছে ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টার্ট হৈছে ছোৱালী সকলৰ 8 জুলাই পৰা আৰু এপ্লিকেশন লাষ্ট ডেট হৈছে ছোৱালী সকলৰ 6 আগষ্ট 2026 আৰু এপ্লিকেশন স্টার্ট হৈছে লৰা সকলৰ 9 জুলাই 2026 পৰা আৰু এপ্লিকেশন লাষ্ট ডেট হৈছে লৰা সকলৰ 9 আগষ্ট 2026 আৰু ইয়াৰ এছএছবি ইন্টাৰভিউ অনুষ্ঠিত হ'ব অক্টোবৰ ডিসেম্বৰ 2026 টেন্টেটিভ বুলি ইয়াতে লিখা আছে অক্টোবৰ আৰু ডিসেম্বৰ মাহৰ ভিতৰতে ইয়াৰ এছএছবি ইন্টাৰভিউ অনুষ্ঠিত হ'ব তাপা নেক্সট হৈছে ইণ্ডিয়ান আৰ্মি এছএছসি টেকনিক্যাল 68 ৰিক্ৰুটমেন্ট 2026 ৰ এপ্লিকেশন ফিজ ইয়াতে এপ্লাই কৰিবলৈ হলে কোনো ক্যাটেগৰীয়ে এপ্লিকেশন ফিজ কাটিব নালাগে নীল তাপা নেক্সট হৈছে ইণ্ডিয়ান আৰ্মি এছএছসি টেকনিক্যাল 68 ৰিক্ৰুটমেন্ট 2026 ৰ এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 20 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 27 বছৰ লৈকে পদৰ কাৰণে আবেদন কৰিব পাৰিব লগতে ইয়াতে ডেট অফ বাৰ্থ দিয়া হৈছে 1 এপ্ৰিল 2000 চনৰ পৰা 31 মাৰ্চ 2007 ৰ ভিতৰত যদি ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে ইণ্ডিয়ান আৰ্মি এছএছসি টেকনিক্যাল 68 ৰিক্ৰুটমেন্ট 2026 ৰ এডুকেশ্যন কোৱালিফিকেশন ইণ্ডিয়ান আৰ্মি এছএছসি টেকনিক্যাল মেলৰ কাৰণে আছে 350 ভ্যাকেন্সি আৰু ছোৱালী সকলৰ কাৰণে আছে 31 টা ভ্যাকেন্সি টোটাল 381 টা ভ্যাকেন্সি মুকলি কৰা হৈছে ইণ্ডিয়ান আৰ্মি ফালৰ পৰা এছএছসি টেকনিক্যাল 68 ৰিক্ৰুটমেন্ট 2026 ৰ বাবে কোৱালিফিকেশন বিটেক ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যদিহে আপোনালোকে ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে ইণ্ডিয়ান আৰ্মি এছএছসি টেকনিক্যাল 68 ৰিক্ৰুটমেন্ট 2026 ৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব শৰ্ট লিস্টেড অফ এপ্লিকেশন যি সকল ক্যান্ডিডেট এপ্লাই কৰা যি এপ্লিকেশন সমূহ তাতে আপোনালোকৰ শৰ্ট লিস্টেড কৰা হ'ব শৰ্ট লিস্টেড will be decided on the marks in the engineering degree আপোনালোকৰ যি ডিগ্ৰী আছে সেই ডিগ্ৰী আপোনালোকৰ মাৰ্কসে আপোনালোকক শৰ্ট লিস্টেড কৰা হ'ব যি সকল ক্যান্ডিডেট এপ্লাই কৰে আৰু যদি আপোনালোকৰ শৰ্ট লিস্টেডৰ নাম আহে তেতিয়াহলে আপোনালোকে নেক্সট এছএছবি ইন্টাৰভিউ দিবলৈ পাব স্টেজ 1 আৰু স্টেজ 2 এছএছবি ইন্টাৰভিউ নেক্সট হ'ব তাপা এছএছবি ইন্টাৰভিউ যদি আপোনালোকে কোৱালিফাই কৰে নেক্সট আপোনালোকে মেডিকেল এক্সামিনেশন দিবলৈ পাব তাপা একেবাৰে হেখন ফাইনেল মেৰিট লিষ্ট উলিওৱা হ'ব ইণ্ডিয়ান আৰ্মি এছএছসি টেকনিক্যাল 68 ৰিক্ৰুটমেন্ট 2026 ৰ ট্ৰেইনিং পে ইয়াতে আপোনালোকে ইয়াতে দিয়া আছে কিমান পে পাব আপোনালোকে ইয়াতে দিয়া আছে 56100 ৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব পাৰ মান্থ ইয়াতে দিয়া আছে আৰু লগতে 1,77,500 লৈকে আপোনালোকে স্যালাৰি পাব লেভেল 10 ৰ আৰু যি মিলিটাৰী সাৰ্ভিস পে আছে এমএসপি তাৰে আপোনালোকৰ 15,500 পাৰ মান্থ আপোনালোকে দেখিবলৈ পাব How to apply Indian Army SSC Technical 68 Equipment 2026 যদি আপোনালোকে পদৰ কাৰণে আবেদন কৰিব পাৰে
কৰিব বিচাৰে বা যদি ইণ্টাৰেষ্ট হয়, যদি আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে, যদি কোৱালিফিকেশ্যন মিলে, যদি আপোনালোকৰ বয়সৰ সময়সীমা মিলে, তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইতিমধ্যে এপ্লাই চলি আছে। এপ্লাই কৰাৰ আগতে আপোনালোকে ফুল এডভাৰটাইজমেণ্টখন আপোনালোকে এবাৰ চেক কৰি ল'ব, যদি আপোনালোকৰ ইণ্টাৰেষ্ট হয়, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে। চ' এইটো আছিলে। যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে ইণ্ডিয়ান আৰ্মি ফালৰ পৰা পুনৰ নতুনকৈ SSC টেকনিকেল ৰিক্ৰুইটমেণ্ট 2026ৰ বাবে পদ মুকলি কৰা হৈছে। চ' আজিলৈ বাই। জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।